আজি আমাৰ সমষ্টি বিভাজনৰ ফলত আমাৰ সামগ্ৰী সমষ্টি ভাগ হৈ যোৱাৰ পিছত আজি আমি পূৰ্বৰ সামগ্ৰী সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বিষয়ববীয়াসকল আজি এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আমি সকলো একলগ হলো যেহেতু অহা ছমাহৰ ভিতৰত বিধানসভাৰ উপনিৰ্বাচন হ'ব সামগ্ৰী সমষ্টিৰ লগতে অসমৰ কেইবাটাও সমষ্টিত এতিয়া আমি সামগ্ৰী সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মীসকলে আজি এই সভাতে সিদ্ধান্ত লৈছো এই সামগ্ৰী সভাৰ আসনখন আমি অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ কাৰণে আমি গ্ৰহণযোগ্য বুলি ভাবিছো কিয়নো বিগত নিৰ্বাচনসমূহত যোৱা দুটা নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল এই সমষ্টিত পৰাজিত হৈছে আৰু 1985 চনৰ পিছত অসম গণ পৰিষদ দলেই 1996 চনত এই আসনখন অতুল শৰ্মা দেৱৰ নেতৃত্বত আমি দখল কৰিবলৈ সক্ষম হৈছিলোঁ গতিকে আমি বিশ্বাস কৰোঁ সমূহ সদস্যই আমি অংগীকাৰবদ্ধও হৈছোঁ এই সমষ্টিটো আমি এবাৰ উদ্ধাৰ কৰিম আমাৰ নগাঁও জিলাৰ সুযোগ্য সন্তান মণিমাধৱ মহন্ত ডাঙৰীয়া তেখেত এজন যোগ্য নেতা গতিকে আমি অসম গণ পৰিষদৰ সামগ্ৰী সমষ্টিৰ সমূহ সদস্য বিষয়ববীয়া সকলো আঞ্চলিকৰ বিষয়ববীয়া সকলোৱে সিদ্ধান্ত লৈছোঁ আমি মণিমাধৱ মহন্ত ডাঙৰীয়াক প্ৰতি আমি প্ৰাৰ্থিত্ব দিবৰ কাৰণে আমি কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আগতে আমাক সিটটো এৰি দিয়ক তাৰ পিছত আমি ৰকিবুল হুছেইনৰ লগততো আমাৰ খেল হ'ব আৰু আপোনালোকে শুনি ভাল পাব যে 2021 চনত ৰকিবুল হুছেইনৰ এই সামগ্ৰী সমষ্টিত 26,000 ভোটত তেওঁ লিডত আছিলে কিন্তু আজি যেটো আমাৰ লোকসভা নিৰ্বাচন হৈ গ'ল এই নিৰ্বাচনত তেওঁ মাত্ৰ 3,476টা ভোটতহে মাত্ৰ লিডত আছে ইয়াতে কংগ্ৰেছ গতিকে আপোনালোকেতো জানেই যে যেহেতু ইয়াতে বিজেপিৰ দলৰ আমাৰ প্ৰাৰ্থী আছিলে গতিকে বিজেপি দলৰ প্ৰাৰ্থীতকৈ যদি এজিপি দলৰ ইয়াৰ পৰা প্ৰাৰ্থী দিয়ে তেওঁলোকে নিশ্চয় ইয়াতে অলপ এডভান্টেজ পাব আৰু এই ভোটখিনি আমি নিশ্চয় মানে এইখিনি আমি অতিক্ৰম কৰি আমি জয়যুক্ত হ'ব পাৰিম আমি যিসকল কংগ্ৰেছৰ পৰা ওলাই আহিছোঁ আমি কিয় ওলাই আহিছোঁ এইটো সামগ্ৰী সমষ্টিৰ মানুহে জানে যে ৰকিবুল হুছেইনৰ একানায়কত্ববাদ আৰু অত্যাচাৰৰ কাৰণে আমি তেওঁৰ ফালৰ পৰা আমি ওলাই আহিছোঁ আমি কংগ্ৰেছেই কৰিব বিচাৰিছিলোঁ কিন্তু এজন একানায়কত্ববাদ শাসক ৰকিবুল হুছেইন আৰু তেওঁৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত আমি অতিষ্ঠ হৈ তাৰ পৰা ওলাই আহিছোঁ এইটো সামগ্ৰী সমষ্টিৰ মানুহে জানে আৰু বিগত নিৰ্বাচনত সময়তো আমি লোকসভাৰ নিৰ্বাচনত আমি সামগ্ৰী সমষ্টিৰ বিভিন্ন অঞ্চলত গৈছোঁ ৰাইজৰ মাজত গৈছোঁ আৰু সেই অনুপাতে আমি যেহেতু বিগত দিনত আমাৰ সামগ্ৰী সমষ্টিত আমাৰ সংখ্যালঘু এলেকাৰ পৰা মাত্ৰ 10,000 8,000 9,000 ভোট বিজেপি দলে পাইছিলে কিন্তু এইবাৰ আমি ওলাই অহাৰ পিছত প্ৰায় 25,000 ভোট আমাৰ মাইনৰিটি মুছলমান এলেকাৰ পৰা আমি বিজেপি দলক দিবলৈ আমি সক্ষম হৈছোঁ চৰ্চাটো শুনিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ তানজিল হুছেইন ডাঙৰীয়া বা তেখেতৰ সহধৰ্মিনী কথাটো শুনিছোঁ কিন্তু কথাটো হ'ল চাওক এতিয়া সামগ্ৰী যিটো পুৰণা সমষ্টি আছে পুৰণা সমষ্টিত আজিৰ তাৰিখত যোৱা যিটো লোকসভা নিৰ্বাচন গ'ল লোকসভা নিৰ্বাচনত মাত্ৰ 3,500 ভোটত আমি কংগ্ৰেছৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটে পিছ পৰি আছোঁ কিন্তু এইটো হ'ল লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচনত আজি আপোনালোকে চাওক যোৱা যিটো 21ৰ বিধানসভা নিৰ্বাচনত আছিলে সেই সময়ত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰায় 26,000 ভোটত জয়ী হৈছিলে কিন্তু লোকসভা নিৰ্বাচনত তেওঁ মাত্ৰ 3,500 ভোটত কংগ্ৰেছে ইয়াত জয়ী হৈছে কিন্তু ইয়াৰ পৰা এটা অনুমান পোৱা গৈছে যে আগন্তুক যি আমাৰ উপনিৰ্বাচন হ'ব সেই উপনিৰ্বাচনৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আমি নিশ্চয় আমি জয়ী হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ